অস্তিত্বৰ সংকটত ভূমিপুত্ৰ বেদখলকাৰীৰ কবলত পৰি সংঘাত পৰিছে জনজাতীয় লোকসকল। এই মন্তব্যৰে সোণাপুৰৰ কচুতলিত চলা উচ্ছেদক সমৰ্থন জনোৱা তিৱা ছাত্ৰ সন্থা আৰু ট্ৰাইবেল সংঘৰ বিটিআৰ কোঅৰ্ডিনেশ্যন সমিতিয়ে চৰকাৰক জনালে আহ্বান। মুঠ ৪৭টা বেল এণ্ড ব্লক আছে আৰু বেল ব্লকবিলাকত সন্দেহযুক্ত বিভিন্ন ধৰণৰ নাগৰিকে এই ৪৭টা বেল এণ্ড ব্লকত বসবাস কৰি আহিছে। ট্ৰাইবেল বেল ব্লকত ইতিমধ্যে নগাঁও জিলা ৭টা, মৰিগাঁও জিলা 7টা আৰু মধ্য অসমত হোজাই জিলা 2টা বেল ব্লক আছিল। এই বেল ব্লকসমূহত বহু ভূমি অবৈধভাৱে বেদখল হৈ আছে। যেনেদৰে আজি কচুতলি অঞ্চলত যেনেদৰে অবৈধভাৱে বেদখল কৰা ভূমিসমূহ বেদখল মুক্ত কৰিলে, ঠিক তেনেদৰে যিসমূহ নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ লগতে অসমত যিসমূহ ৪৭টা ট্ৰাইবেল বেল ব্লকৰ যি অবৈধভাৱে বেদখল হৈ আছে, সেই বেদখলসমূহ যাতে মুক্ত কৰিবৰ কাৰণে আমি আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক দাবী জনাইছোঁ। ক'ত কিমান ট্ৰাইবেল বেল্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে, ইয়াৰে হিচাপ দি সংবাদমেল যোগে চৰকাৰক ব্যৱস্থা লোৱাৰ আহ্বান জনাই দুয়োটা জনজাতীয় সংগঠনে। মৰিগাঁৱৰ 7টা ব্লকৰ ভিতৰত তেতেলীয়া ট্ৰাইবেল ব্লকত প্ৰায় ১৬৭২ বিঘা মাটি মানে বেদখল হৈ আছে। তাৰ লগতে পলাগুৰি ট্ৰাইবেল ব্লকত ২২১ বিঘা, তাৰপিছত গোভা ট্ৰাইবেল বেল ব্লকত ৪,২২৩ বিঘা মানে বেদখল হৈ আছে। তাৰ ঘগুৱা ট্ৰাইবেল ব্লকত ২৫৬২ বিঘা, তাৰপিছত ভলুকাজাৰী ট্ৰাইবেল ব্লকত আছে ১৩৭৫ বিঘা, জামাদেই ট্ৰাইবেল ব্লকত আছে ২৭৪২ বিঘা, বৰঙনি পথাৰ ট্ৰাইবেল ব্লকত আছে ৫,২২৭ বিঘা। এই যিখিনি মৰিগাঁও জিলাৰ যিটো 7টা ট্ৰাইবেল বেল ব্লকৰ যি অবৈধভাৱে বেদখল হৈ আছে, এই বেদখলসমূহ যাতে অতি শীঘ্ৰে এই যাতে ভূমিসমূহ বেদখল মুক্ত কৰে, তাৰ প্ৰতি আমি অসম চৰকাৰক দাবী জনাইছোঁ। নগাঁও জিলাত আছে, নগাঁও জিলাত কেইবাটাতো অবৈধভাৱে কিছু চাহ ব্যৱসায়ীয়ে চাহপাতৰ বাগান খুলি পেলাই অবৈধভাৱে বেদখল কৰি আছে। বিটিআৰৰ যিটো অবৈধ বেদখল চলি আছে, কমচে কম ৪ লাখ বিঘা ভূমি অবৈধ বেদখলকাৰীসকলৰ কবলত আছে। উচ্ছেদ অভিযান চলাই বিটিআৰৰ ট্ৰাইবেল বেল এণ্ড ব্লকৰ যিটো বেদখল, এই বেদখলটো ট্ৰাইবেল বেলটো বেদখল মুক্ত কৰিবৰ কাৰণে আমি বিটিআৰ চৰকাৰক আমি দাবী জনাইছোঁ। ট্ৰাইবেল সংঘই ক'লে উচ্ছেদিত লোক যাতে বিটিআৰত প্ৰৱেশ কৰিব নোৱাৰে, সেই ক্ষেত্ৰত চকু দিব লাগে চৰকাৰে। অন্যহাতে তিৱা ছাত্ৰ সন্থাৰ দাবী টাটাৰ ছেমিকণ্ডাক্টৰত বনোৱা নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব লাগে। কোনো ধৰণে কোনো ৰকমে যাতে অসমত বিভিন্ন ঠাইত অসম চৰকাৰৰ দ্বাৰা উচ্ছেদিত লোকসকলে বিটিআৰত সোমাই প্ৰৱেশ কৰি যাতে সিহঁতে তিতাপি ল'ব নোৱাৰে। আৰু সেই কাগজ কলটো স্থাপন কৰাৰ সময়তো ট্ৰাইবেল মানুহৰ ভূমিয়ে তেখেতসকলে লৈ পেলাই সেই এইটো কাগজ কল নিৰ্মাণ কৰিছিল। আৰু যিহেতুকে ছেমি কণ্ডাক্ট হ'ব, সেই ছেমি কণ্ডাক্টত যাতে আমাৰ যিখিনি থলুৱা নিবনুৱা আছে, জনজাতিৰ নিবনুৱাসমূহ আছে, সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ছেমি কণ্ডাক্টৰ বাহিৰে যিখিনি ভূমি আছে, সেই ভূমিসমূহ যাতে গৃহস্থসকলক ঘূৰাই দিয়ে। লগতে ভূমিপট্টৰ ক্ষেত্ৰত জনজাতীয় লোকসকলে সন্মুখীন হোৱা সমস্যা দূৰ কৰাৰ আহ্বান জনাই ট্ৰাইবেল সংঘই। ভাৰত চৰকাৰে ২০০৬ চনত বনভূমি এটা আইন কৰি যিবিলাকে মানে জনজাতীয়সকলে বনৰ ভূমিবিলাকত বসবাস কৰি আছে, তেওঁলোকক মাটিৰ পট্টা দিয়াৰ এটা ঘোষণা কৰিছে। কিন্তু বৰ্তমানলৈকে গোটেই কামখিনি হৈ উঠা নাই। যে চিঠা নামজাৰিৰে যি অজনজাতিলৈ কৰিছে, এইটো অতি সোনকালে বাতিল কৰিব লাগে। কাৰণ যদি সেইটো নকৰে, তেতিয়াহ'লে জনজাতীয়সকল কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। এতিয়া জনজাতীয়সকলে মাটি নিজৰ নামত পট্টা কৰি ল'ব নাজানে। যিবিলাক মাটি আমি দখল কৰি আছোঁ, সেই মাটিখিনি আমাৰ পৈতৃক সম্পত্তি বুলি আমি দাবী কৰি আহিছোঁ। মানে চৰকাৰে অতি শীঘ্ৰে জনজাতীয়সকলে য'ত যেনেকৈ আছে তেনেকৈ সেই মাটিবিলাক নামজাৰি কৰি দিব লাগে। লগতে জনজাতীয় লোকৰ সুৰক্ষা বিচাৰি সোণাপুৰৰ সংবাদমেল সম্বোধন কৰিলে ডিমৰীয়া ট্ৰাইবেল সংঘ, কাৰ্বি ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই। কপালকাতাত মানে এই দীক্ষাক গাঁৱত তাতো তেওঁলোকে আগ্ৰাসন কৰিছে যে যিখন বৰ্ণিত যিখন আমতল গাঁও আছে, সেই আমতলত তাত বহুত ধৰণৰ মানে অসামাজিক কাৰ্য তাত মানে চলি আছে। যে আমি সেইকাৰণে অতি শীঘ্ৰে সেই গাঁওখনক উচ্ছেদ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। 10 চেপ্টাৰত এতিয়া এক আছে, 10 চেপ্টাৰৰ মতে বঙালী যিখিনি আছে
সেইসকল SC বহুত আছে তো SC যদি হয় অৰ্থাৎ শিডিউল কাষ্ট যদি হয় তেওঁলোকে 10 চেপ্টাৰৰ একত তেওঁলোক প্ৰটেক্টেড হয় কিন্তু সব বঙালী নহয় কোনোবা যদি বাংলাদেশৰ পৰা আহিছে তেওঁ হ'ব নোৱাৰে জাগিৰোডৰ পৰা বিমল হাজৰিকা আৰু কোকৰাঝাৰৰ পৰা ৰিনয় বসুমতাৰীৰ ৰিপৰ্ট প্ৰতিদিন টাইম